নমস্কাৰ সকলোকে। আজি দুপৰীয়া সাজত ভাবিলোঁ ঘৰৰে ৰঙালাও এটা কাটি তৰকাৰীকে বনাওঁ মাছ দি। কিন্তু ৰঙালাওবিলাকত সৰি সৰি গৈছে, লগতে জিকাবিলাকো বেয়া হৈ গৈছে জানেনে। ইফালে আকৌ মই ওচৰৰ ঘৰৰ বেবীটো আনি উমলাইও আছোঁ, চব্জিও কাটি আছোঁ। ইফালে মাছ ভজা তেলখিনিতে মই জিকা আলুখিনি বহাই দিলোঁ। জিকা আলুত মই নহৰু খালি কাটিহে দিওঁ, মানে নহৰু কুটি দিওঁ। আনফালে আকৌ ৰঙালাওখিনিও বহাই দিছোঁ। ৰঙালাওখিনি মই আগতীয়াকৈ বইল কৰি নলওঁ দেই, এনেকৈ ভাজিয়ে বনাওঁ, বেছি খাই ভাল লাগে তেতিয়া। ৰঙালাওখিনিত মই একো দিয়া নাই, নহৰু আদা পিঁয়াজ শুকান জলকীয়া দি তেল মাৰি দিছোঁ। বেলেগ একোৱেই দিব নালাগে। ঘৰৰ ৰঙালাও ইমান ধুনীয়া মিঠা জানেনে। এতিয়া দেখিছেনে, এবাৰ ঢাকোন মাৰি দিওঁতেই কি ধুনীয়া কোমলি গৈছে দেখিছে। তাত আৰু মই দিছোঁ ৰেড চিলি, ধনিয়া পাউডাৰ আৰু ঘৰত যে মই বনাই লৈছিলোঁ মোৰ মছলাটো, সেইটো মছলা দি দিছোঁ। এতিয়া আকৌ মই নিজৰ পৰিমাণ অনুসৰি পানী দিছোঁ, গৰম পানী দিছোঁ। তাৰপাছত মাছ দি ভালদৰে উতলিবলৈ দিছোঁ। উতলিব যিমান তৰকাৰীখনৰ সিমান সোৱাদ হৈ পৰিব। আনফালে মই ল'ৰা